এটা মন্ত্ৰ, এই মন্ত্ৰ সকলোৱে জানে, কিন্তু তাৰ কি চমৎকাৰ এই বিষয়ে হয়তো বহুতে নাজানে। এই মন্ত্ৰটো পূজা কৰোঁতে হয়তো সকলোৱে কয়, কিন্তু মাত্ৰ এই 3টা শব্দৰ মন্ত্ৰটোহে অকল জপ কৰে বুলি হয়তো বহুতে জানে। কিন্তু মন্ত্ৰটো কোৱাৰ মাত্ৰেই যে আমাৰ জীৱনত যি প্ৰভাৱ পৰে সেয়া হয়তো বহুতে অনুভৱো কৰিছে। গতিকে আমি পলম নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ যাওঁ বলক। ওম নমঃ শিৱায়। ইয়াৰ অৰ্থ হৈছে আমি ভগৱান দেৱৰুদেৱ মহাদেৱক প্ৰণাম জনাইছোঁ। শুনোতে এনেকুৱা লাগে যে খুবেই সহজ যে আমি শিৱক প্ৰণাম জনাইছোঁ, কিন্তু একেটাকে যদি আমি ওম নমঃ শিৱায় বুলি কওঁ তেতিয়া ইয়াৰ মহিমা আৰু প্ৰভাৱ বহুতো শক্তিশালী হৈ পৰে। যদি আপুনি প্ৰতিদিনেই এই মন্ত্ৰটো কয় তেতিয়া আপোনাৰ জীৱনটোতো এই সলনি কৰি দিব পাৰে বুলি কোৱা হয়, আৰু সেয়া দেখি আপোনাৰ বিশ্বাসো নহ'ব। এই মন্ত্ৰটো জপ কৰিলে স্বয়ং মহাদেৱে আপোনাৰ লগত থাকে বুলি কোৱা হৈছে। মহাদেৱৰ বিশেষ কৃপা আপোনাৰ লগত থাকিব। যাৰ ওপৰত মহাদেৱৰ এই বিশেষ কৃপা থাকিব তেওঁ জীৱনত সকলো বস্তু লাভ কৰিব পাৰিব, যিবোৰ কথা হয়তো তেওঁ নিজেও কল্পনা কৰা নাছিল। ওম নমঃ শিৱায় জপ কৰিলে আপোনাৰ অকাল মৃত্যু নহয়, কিয়নো মহাদেৱ কালৰো কাল মহাকাল বুলি কোৱা হয়, আৰু মৃত্যু তেওঁৰ অধীনত। মৃত্যুৱে তেওঁৰ চৰণ চুৱে। ইয়াৰ অনুমান আপুনি ইয়াৰ দ্বাৰাই কৰিব পাৰিব যে যেতিয়া মাৰাকাণ্ডে প্ৰভুৱে ভগৱান শিৱৰ মহামৃত্যুঞ্জয় মন্ত্ৰৰ জপ কৰিছিল তেতিয়া মৃত্যুকালৰ দেৱতায়ো তেওঁৰ শৰীৰ হৰণ কৰিব নোৱাৰিলে, আৰু তেওঁৰ অকাল মৃত্যু নহ'ল, কিয়নো মাৰাকাণ্ডেৰ ওপৰত স্বয়ং মহাদেৱৰ আশীৰ্বাদ আছিল। সেইবাবে কোৱা হয় যে যাৰ ওপৰত কালৰো কাল মহাকাল মহাদেৱৰ আশীৰ্বাদ থাকে তেওঁৰ ওপৰত কোনো অকাল মৃত্যু কাষ চাপিবও নোৱাৰে। এইবাবে এই মন্ত্ৰটো সহজভাৱে কেতিয়াও নল'ব। যদি কোনোবাই এই মন্ত্ৰটো ভক্তি আৰু শ্ৰদ্ধাভাৱেৰে জপ কৰে তেন্তে তেওঁৰ সকলো ধ্যান ভাল কাম আৰু ভক্তিভাৱে দিশে ঢাল খায়। আপোনাৰ সকলো নিগেটিভ চিন্তাধাৰা মনৰ পৰা আঁতৰিবলৈ ধৰে আৰু পজিটিভ চিন্তাধাৰাৰ আগমন ঘটে আপোনাৰ জীৱনলৈ। যেতিয়া আপুনি এই মন্ত্ৰ উচ্চাৰণ কৰিবলৈ ধৰে তেতিয়া আপোনাৰ সকলো চিন্তা যেন দূৰ হৈ গৈছে আপোনাৰ সেনেকুৱা অনুভৱ হ'ব, আৰু যি নিগেটিভ চিন্তাধাৰাত আপোনাৰ মন নাথাকে সেই সকলো লাহে লাহে আঁতৰিবলৈ ধৰে। কোৱা হয় যে এই মন্ত্ৰ কোৱা মাত্ৰেই আপোনাৰ মনটো পজিটিভ চিন্তাধাৰাৰে ভৰি উঠে আৰু মনটো শান্ত হৈ থাকে। যাৰ মনটো শান্ত হৈ থাকে তেওঁ সকলো কাম ভালদৰে কৰিবলৈ সক্ষম হয়, আৰু তেওঁৰ সদায় ঈশ্বৰৰ প্ৰতিও শ্ৰদ্ধাভাৱ থাকে। এই মন্ত্ৰটো ইমানেই বেছি শক্তিশালী যে আপোনাৰ মনটোত কেতিয়াও বেয়া চিন্তাধাৰাৰ প্ৰভাৱ পৰিব নিদিয়ে। আৰু আটাইতকৈ শেষৰ লাভৱানটো হৈছে ওম নমঃ শিৱায় জপ কৰিলে সেইটো হৈছে পৰম আনন্দৰ অনুভূতি। যেতিয়া আপুনি এই মন্ত্ৰটো সদায় জপ কৰে তেতিয়া আপোনাৰ মনটো শিৱৰ ভক্তিৰ প্ৰতি ইমান বেছি বিশ্বাস হৈ যায় যে আপুনি বেছিভাগ সময় সুখী হৈ থাকে। আপুনি কোনো কাৰণ নোহোৱাকৈ নিজকে সুখী অনুভৱ কৰিব। জীৱনৰ যেন প্ৰতিপল আপুনি আনন্দৰে জীয়াই থাকিব, আৰু আপোনাৰ যিয়েই থাকিব তেওঁ আপোনাৰ লগত তেওঁৱে সুখী হৈ থাকিব। আপুনি নিজেও সুখী হৈ থাকিব আৰু আনকো সুখী ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া কথাটো হৈছে যে এই মন্ত্ৰটো জপ কেনেকৈ কৰিব আৰু কিমান বাৰ কৰিব। শাস্ত্ৰ অনুসৰি এই মন্ত্ৰটো জপ প্ৰতিদিনে 108 বাৰ কৰিব লাগে, আৰু ইয়াৰ পূজা কৰা জেগাত কৰিব। যদি 108 বাৰ জপ কৰিব নোৱাৰে তেন্তে আপুনি যিমান বাৰ পাৰে সিমানেই কৰিব পাৰে, কিয়নো যদি সঁচা অন্তৰেৰে 3 বাৰো আপোনালোকে এই মন্ত্ৰ জপ কৰে তেতিয়াও মহাদেৱ বাবাই আপোনাৰ ওপৰত প্ৰসন্ন হয়। আপোনাৰ শ্ৰদ্ধা কিমান বেছি সেয়া নহয়, আপোনাৰ শ্ৰদ্ধা কিমান সঁচা সেয়াহে গুৰুত্বপূৰ্ণ আচলতে। গতিকে গম পালেই নহয়, আজিৰ এই ভিডিঅ'টো এইখিনিয়ে আছিলে। গতিকে পুনৰবাৰ কৈছোঁ, যদিহে মোৰ ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে আপোনালোকে আপোনালোকৰ বন্ধু মাৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
গতিকে পুনৰবাৰ মই এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ আহিছোঁ ধন্যবাদ